লখিমপুৰলৈ দুদিনীয়া কাৰ্যসূচী যিহেতু মুখ্যমন্ত্ৰী আহিছে আৰু সেই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে লখিমপুৰত কি ধৰণৰ এক পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কিমান সংখ্যক লোক মুখ্যমন্ত্ৰী আগমনৰ মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কিমান সংখ্যক লোকে বিজেপিত আজি যোগদান কৰিছে তাৰ পৰিৱেশ দেখুৱাইছে ৰঙানদীৰ বিজেপিৰ পৰিৱেশ ৰঙানদী বিজেপিত এনেদৰে যোগদান কৰিছে আৰু লখিমপুৰলৈ যিহেতু মুখ্যমন্ত্ৰী আগমন ঘটিব তাৰে প্ৰভাৱ বুলি ক'ব পাৰি এক প্ৰকাৰে মুখ্যমন্ত্ৰী ইয়ালৈ আগমন ঘটাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এনেধৰণে মানুহৰ মাজত উৎসাহ হয় পৰিৱেশ সলনি হৈ গৈছে অহা কালিলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লখিমপুৰত উপস্থিত হ'ব পৰহিলৈ তেখেতে মহিলা উদ্যমিতাৰ আইসকলক 10,000 টকাৰ চেক বিতৰণ কৰিব গতিকে মহিলাসকলৰ মাজত যথেষ্ট উৎসাহ সমগ্ৰ জিলাখনতে আজি অহা পৰহিলৈ লখিমপুৰত দিব কিন্তু আমাৰ ৰঙানদী নাওবৈচা বিহপুৰীয়া মহিলাসকলে আমাক ফোন কৰি সুধি আছে বিভিন্ন আমাৰ কাৰ্যকৰ্তাক সুধি আছে যে সেই অঞ্চললৈ কেতিয়া আহিব আজি দেখা গ'ল শ ইয়াতে মহিলাই ইয়াতে যোগদান কৰিছে মুখ্যমন্ত্ৰীৰ আঁচনিৰ প্ৰতি আকৃষ্ট হৈছে মুখ্যমন্ত্ৰীৰ জনমুখী আঁচনিৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ মহিলাসকল বিশেষকৈ আকৃষ্ট হৈছে আৰু সকলো অঞ্চলৰ মহিলাই আমাক এই কথাখিনি সুধি আছে যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ অঞ্চললৈ কেতিয়া আহিব ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে যি মহিলা উদ্যমিতা আঁচনি উলিয়াইছিলে ইয়াত আমি দেখিবলৈ পাইছোঁ গৰিষ্ঠ সংখ্যক মহিলা শ মহিলা ৰঙানদীৰ তেওঁলোক আগবাঢ়ি আহিছে মুখ্যমন্ত্ৰী অহাৰ সময়ত আপুনি চাওক যে কেৱল মহিলাই নহয় আজি আপুনি মহিলাৰ লগে লগে যুৱক আপুনি আপোনাৰ একেবাৰে নামঘৰৰ ভকতজনলৈকে আজি উৎকণ্ঠাৰে বাট চাই আছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী লখিমপুৰত পদাৰ্পণ কৰিব আৰু পদাৰ্পণ কৰিলে আমি কেনেকৈ তেওঁক আদৰণি জনাম আজি আদৰণি জনোৱাৰ আপুনি দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় আজি 500ৰো অধিক মানুহে মুখ্যমন্ত্ৰী আগমনৰ প্ৰাকমুহূৰ্তত আজি যোগদান কৰিছে এয়া এখন নতুন অসমৰ এই ইংগিত এয়া নতুন অসমৰ ইংগিত এখন শক্তিশালী অসমৰ ইংগিত আৰু যেতিয়া নিজৰ নেতাজনক যেতিয়া ৰাষ্ট্ৰৰ নেতাজনক যেতিয়া নিজৰ মনৰ নেতাজনক যেতিয়া ৰাষ্ট্ৰৰ নেতা হিচাপে যেতিয়া উপস্থাপন হয় তেতিয়া ৰাইজ এনেকুৱা ধৰণৰ সিদ্ধান্ত লয় বুলি আমি ভাবোঁ বাইদেউ আপুনি কংগ্ৰেছৰ এগৰাকী নেত্ৰী মুখ্যমন্ত্ৰী আগমন ঘটিছে আচলতে এই মুহূৰ্তত আপুনি আহি বিজেপিত যোগদান কৰিছে নহয় মই সেইখিনি নহয় মানে তেওঁৰ আগমনে যথেষ্ট উৎসাহ আনিছে হয় এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কৰিছে বিশেষকৈ মই এগৰাকী মহিলা হিচাপে কওঁ মই যিহেতুকে তেখেতে আজি মহিলা সবলীকৰণক বহুত শক্তিশালী কৰিছে এই শক্তিশালীয়ে গোটেই আকৰ্ষিত কৰিছে গতিকে মই সেইখিনি কথাই কওঁ যে মই সেইকাৰণেও আৰু তেখেতৰ কিছু উন্নয়নৰ কাম কৰি আমাৰ মাননীয় লখিমপুৰ সমষ্টি যিখিনি উন্নয়নৰ কাম কৰিছে সেইখিনি মই যাতে আকৰ্ষিত হয় ক'ব লাগিব মহিলা ক'ব লাগিব মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত ৰঙানদীত দেখা গৈছে শ মহিলা যুৱক আহি পেলাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে এটা উৎসাহজনক খবৰ মুখ্যমন্ত্ৰীক আদৰণি জনাইছে কিন্তু অকল উদ্যমিতা আঁচনিৰ প্ৰতি আকৰ্ষিতই নহয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কাম কৰিছে সেই কামত আকৃষ্ট হৈছে আৰু মহিলাসকল বিশেষকৈ যিটো দলত মহিলাৰ সহযোগিতা বেছি হয় সেই দল নিশ্চিত আগবাঢ়ি যাব মহিলাৰ শক্তি বৃহৎ শক্তি এই মহিলা শক্তি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিব আৰু আগবঢ়াই নিব আমি এক দৃশ্য দেখুৱালোঁ মুখ্যমন্ত্ৰী আগমনৰ মুহূৰ্তৰ দৃশ্য আৰু এই ধৰণে দেখা গৈছে যে তেওঁলোক আগুৱাই আহিছে যে মুখ্যমন্ত্ৰীৰ আগমন ঘটিছে লখিমপুৰলৈ সেই সময়ত আপোনালোকো আহিছে নতুনকৈ যোগদান কৰিছে কি ক'ব নমস্কাৰ মই আজিৰ পৰা বহু বছৰ আগতেই মই কংগ্ৰেছ দলত বহু বছৰ দিন ককা দেউতাৰ দিনৰ পৰাই মই কংগ্ৰেছত যোগদান কৰি আহিছিলোঁ আৰু কৰি আহি অৱশেষত দেখিলোঁ কংগ্ৰেছৰ পৰা মানে যিখিনি কৰণীয় যিখিনি জনতাৰ কাৰণে কৰণীয় কৰ্মখিনি বা কামখিনি সেইখিনি সুচাৰুৰূপে নোহোৱাটো মোৰ দৃষ্টিগোচৰ হ'ল সেইকাৰণে মই স্বইচ্ছাই আজি ভাৰতীয় জনতা দলৰ বিজেপি চৰকাৰৰ দিনত আজিৰ এই সমগ্ৰ অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশেষকৈ সুচাৰুৰূপে যিটো নিয়মানুৱৰ্তিতাৰ মাজেদি যিখিনি আঁচনি বা ৰাইজে পাবলগীয়া যিখিনি প্ৰাপ্য বস্তু তেওঁলোকে নিশ্চয় ভোগ কৰিবলৈ পাইছে সেইটো মোৰ দৃষ্টিগোচৰ হৈছে সেইকাৰণে মই এই ধৰণৰ পৰিৱেশ আৰু এজন যুৱক যে মুখ্যমন্ত্ৰী আহি আছে আৰু আপোনালোকো বিজেপিলৈ আহিছে মানে বহুত সুখী হৈছোঁ আজি আহিবলৈ পাই আমাক বিশেষকৈ আমাৰ যিটো যুৱ নেতা ঋষিৰাজ ছাৰ ডাঙৰীয়াই আমাক যিটো নেকি প্ৰতিশ্ৰুতি দিছে এইমতেও কাম কৰিছে আপোনাৰ নতুন ৰঙানদী সমষ্টি আমাক ইয়াক লাগিবই আমাক বিশ্বাস আমি এই পৰিৱেশ দেখুৱাইছোঁ আৰু এই ধৰণে দেখা গৈছে যে এই ধৰণৰ পৰিৱেশ আমি দেখুৱালোঁ পোনে যে এনেধৰণৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী আগমনৰ মুহূৰ্তত এই ধৰণে বহু সংখ্যক লোকে যোগদান কৰিছে লখিমপুৰৰ আৰু ৰঙানদী বিজেপিত